ঐ ডাঙৰ মাইনা ঐ তই মোৰ কঁকাল শেষ কৰি দিলি বাকলি আপোনাৰ কঁকাল মই কিয় শেষ কৰিম বাৰু মিহি হেচন এটাহে দিছিলো আপোনাক সেইটো মিহি হেচন হা তই কিমান জোৰে হেঁচিছ হেচন দিছ তই গমেই নাপালি বাকলি মই জানো নহয় আপোনাক কিমান জোৰত হেচন দিব লাগে দিয়ক আৰু এক হেচন নালাগে বিচাৰি পাইছানে চাই আছো ছাৰ ইমান সময় লাগিছে নে তোমাৰ মালটো মজা লাগিছে ক'ত পালে এইটো আকৌ কিয় পিন্ধিলা চাইছো পিন্ধি পেলাই একে কিলবিজ টাইপ আন্ধেৰা কায়েম ৰাহেগা যে মোৰ লগত এটা লৈ আহিবচোন আপুনি কামৰ সময়ত মই তোমাক কি কাম কৰিব দিছিলো কামৰ সময়ত এইবিলাক কি কৰি আছা এটা কথা নহয় তই যে কেছ দিবলৈ থানা পালেহি তই দেখোন জানো তোৰ লগৰ সোপাই চুৰ সেই সোপাক নুসুধিলি গেলে কোনে নিছে সুধিছিলো সিহঁতে নাই কৰা বুলি ক'লে আচ্ছা তই আজিকালি কি কৰ চুৰে কৰো তই এতিয়াও চুৰ কৰিয়ে আছ তৰা দিদি লকাপত বঢ়াই তোৱা বাইদেউ মই আছামী নহয় আজি মই ফৰিয়াদিহে বা শব্দ শুনা তাৰ আইনৰ ভাষাতহে কথা কয় এই টকা গহনা সোপা চাগে চুৰ কৰাই চুৰে কৰাই বাৰু এডালৰ কঁকালৰ জোৰা ভগিজকে থিয় ঘৰ এটা দিও নেকি হে মুখৰ ভাজ দেখা নাই কিমান টকা চুৰ হ'ল তোৰ 40,000 টকা আৰু এডাল সোণৰ চেন তই মাত্ৰ ভিতৰত কোৱা নাছিলি 30,000 টকা আৰু দুডাল সোণৰ চেন বুলি হয় কি হয় এই কথাত তোৰ খেলি মেলি যে তাতে লুটি বাগৰ মাৰে হাতাংটো আৰু যদি মিছা কথা কৈছ ঠেং ভাঙি দিম কিন্তু তোৰ অকে ঠিক আছে মই তোৰ দোকানখন চাবলৈ যাম বাৰু তইতো চুৰ কৰা বাদ দিছ ঠিক আছে দে কি ক'লে ছাৰ সিহঁতে গম নাপায় এতিয়া কি কৰা যাব তেতিয়াহ'লে এটাই কাম কৰিব লাগিব স্পট ইনভেষ্টিগেশ্যন তই কিমান বাৰ জেললৈ গৈছ তাৰ পিছতো যে চুৰ কৰিবলৈ এৰা নাই এৰিমকে ভাবি আছো বাইদেউ হালা খালি ভাবি থাকিলে হ'ব নেকি খেতিয়া বাদ দিবি সেইটো খ ডেট এটা চাই ল'ব লাগিব দুশ্বৰ দিও ইয়াক পঞ্জিকা চাইহে সি চুৰ কৰা এৰে ইয়াক ভৰাই থ নেকি ঐ ছাৰ তোৰ পাৰ্টনাৰ কোনেও তোৰ ঘৰত চুৰ কৰা নাই আমি ইনভেষ্টিগেশ্যন এটা চলাব লাগিব তোৰ ঘৰত ঘৈণীয়েৰ আছে নাই ঘৰত আছে তৰা ছাৰ ব'লা কি হলো এই যে মানুহজন দেখিছে সেই মানুহজনৰ ঘৰত চুৰ কৰি মই 2 মাহ জেলত আছিলো এতিয়া কিবা মোৰ লাজ লাগিব ধৰিছে বল আগতকে অকমান ভাল পাইছেনে অকনমান ভাল পোৱা যেন লাগিছে আপুনি যদি ভয় নকৰে মই একদম সুপাৰ মালিচ এটা দিম দিয়ক আপোনাক আকৌ মালিচ নালাগে দে একো নহয় দিয়ক না তই যিটো হেচন দিছ নালাগে আৰু বাকলি এবাৰ হেচন নিদো নহয় মালিচে দিম মালিচ নে হেচন মালিচ দিম বোলো বিদ্যা জোকে নিদিও এতিয়া একটু লাহে দিবি দে নাও মাইনা হ'ব ভালকে দিবি দে ভালকে আপুনি মানুহটো ঢিলা হৈ থাকক দে পৰি দিয়ক ভাল হৈ যাব দেই বঢ়িয়া আম লাগিছে ডাঙৰ মাইনা ভাল লাগিছে এফালে ভিতৰত যায় নেকি বল এফালে আৰু ৰুম আছে বল আহক বস্তুখিনি ইয়াতে আছিল ক'ত বা আছিলে ছাৰ
ট্ৰাংক এটা আছে কিহৰ? সেইটো মোৰ নিজৰ কিবা এটা আছে। কি আছে ট্ৰাংকটোত? মানে ছাৰ এই ট্ৰাংকটো উলিয়া। অ ছাৰ লওক ছাৰ খোল। হয় ছাৰ এইখিনিয়ে ছাৰ এইখিনিয়ে মাল। এই তই নিজে বস্তু লুকুৱাই থৈ আমাক হাৰাশাস্তি কৰিছ। নহয় ছাৰ, মইহে টকা আৰু চেইন লুকুৱাই থৈ দিছিলো। কিয়? কিহ লুকাই থৈছিলা তুমি? মানে ছাৰ এওঁ আজিকালি কথাবোৰ খুব পাহৰে। নিজে থৈ কৰবাত পাহৰি যাব বুলিহে মই লুকুৱাই থৈ দিছিলো। সেইখিনি কথা তুমি মোক কোৱা নাছিলা কিয়? তুমি ভাল কামহে কৰিছা। এই এতিয়া তই ক তই চুৰ কৰা এৰিবি নাই? এৰিম ছাৰ এৰিম। তেনেকে ক'লে নহ'ব ছাৰ, ইয়াৰ পৰা লিখাই ল'ব লাগিব। এইটোতো ল'মেই আৰু এইখিনিতো তোৰ চব চুৰ কৰা মালে। হয় ছাৰ। তৰা ছাৰ? এইখিনি লোৱা। হয় ছাৰ। এইখিনি চৰকাৰৰ ঘৰত জমা হ'ব। অ ছাৰ এইখিনি কি কাম কৰিলে? মই আপোনালোকক নোকোৱা হলে ভাল আছিল। চুপ বল বল। ভালেই হ'ল, এইটো শিক্ষাতে তেওঁ চুৰ কৰাটো এৰিলেই হয়। হে ভগৱান। এফালে লাভলি আপুনি মাজত এফালে মই আপুনি মানে আমাৰ দুটা ল'ৰা ছোৱালী মাজত শুব যে আপোনাৰ একে লগত মাক এজনী লাগি তই বলছোন নাযাওঁ তই বলছোন নাযাওঁ উঠ বুলি কৈছো নাযাওঁ মই মাজত শুম অ লাভলি আহা লাঠি এডাল আনাছো মই ইয়াত শুম মই ইয়াত শুম খগেন দা ঘৰতে আছে নে? না না মই বাৰাণ্ডাতহে আছো। অকণমান ওলাই আহকচোন। নাই নাই আপুনি আহক, মই ক'ম বাৰু কথা এটা আছে। আহকচোন, বেয়া নাপাব। ভাড়া দিব আহিছা নাই নাই মই ভাড়াটো দিম বুলি ভাবিহে আছো, পিছত দিম। হয় নেকি? কোৱা। সদ্যহতে মানে এই কালিলে মানে ককাৰ শ্ৰাদ্ধ আছে। আপোনাৰ এই গেৰেজটোতে ককাৰ শ্ৰাদ্ধভাগ পাতো বুলি ভাবিছো। নোৱাৰিবা বাবা, কাইলৈ মোৰ সত্যনাৰায়ণ পূজা আছে। কালি কালি পূজা ভাগ পিছুৱাই দিয়ক। মই নাপায় নহয়। কৃষ্ণ পাপ লাগিব বুজিছানে? সত্যনাৰায়ণ নহয় ৰাইজক মাতিছো নহয়, বেয়া নাপাবা দেই। তুমি বেলেগ ৰুম এটাত কৰা আছে নহয় চাইডত। নহয় তাত আকৌ ভাড়াটি আছে যে, মোৰ ৰুমটোও সৰু। আচ্ছা হয় নেকি? হ'ব বাৰু দিয়ক। উপায় নাই দেই, বেলেগ এদিন কৰিবা দিয়া। দিয়ক মই বেয়া ন? পাওঁ। ঠিক আছে ঠিক আছে যোৱা। কি ব্যৱস্থা কৰা যায় বাৰু? কিবা এটা কৰিব লাগিব। কিবা দিম নেকি তোমাক? গুড এতিয়া যিহেতু উগাৰ আহিছে তোৰ মানে পেট ভৰি গ'ল, এতিয়া যাব পাৰ। দেই উগা আহিছে মানে পেটত যিটো হাৱা আছিল এইটো ওলাই গ'ল, জেগা খালী হৈ গ'ল। তাৰমানে তোৰ মানে ইমান সময় পেটে হাৱাহে লৈ আহিছিল। এতিয়া পেট খালী, আকৌ এনা ভাতৰ থালি। ভাত দিম। বৰ ধুনীয়া বনাইছে আৰু। থেংক ইউ মোহন। আৰু কেইটামান যায় নেকি বাৰু? এই একো দৰকাৰ নাই, এতিয়া ভাত খালি ধুনীয়াকৈ দোকানলৈ গৈ শুই থাকবি যা। হাতখন ধুই যা। বা দেখিছা কেতিয়াৰ পৰা ই মানে একান্ত বাধ্যচাত্য হয়। গাটো ইমান ধুনীয়া গোন্ধাইছে। এডাল বাচ্চা না চাগে। তই ইয়াত যা তই নগলি যে। গুচিয়েতো আহিলো সেইটো মই পাই এইটো ৰুমলৈ। নহয় তোক দোকানলৈ যাবলৈহে কৈছিলো। ইমান ধুনীয়া কোমল বিচনাখন থাকোতে মই দোকানৰ বিচনা শুমগে। তেনেহলে তই ইয়াত খুবি তাৰ মানে। লাভলি আৰু মই ক'ত খুম? আপুনি আৰু লাভলি আমি দুটা এখনে শুম, লাভলি চোপাত শুব। তই যাচোন, লাভলি আৰু মই ইয়াত খুম। আপুনি লাভলিয়ে ইয়াত শুব? আপুনি কেঁচুৱা ল'ৰা ছোৱালী লগত মাক এজনী লাগেই। হে তেকা তোক যাব কৈছো, তই যা। ঠিক আছে তিনিটা শুম, মই মাজত শুম, আপুনি এইপিনে শুব, তাৰপৰা লাভলি এইপিনে শুব।
ঐ তেতিয়া মই মাজত কম তই এইফালে কবি লাভলি এইফালে কব এইফালে লাভলি আপুনি মাজত এইফালে মই আপুনি মানে আমাৰ দুটা ল'ৰা ছোৱালী মাজত শুব যে আপোনাৰ একে লগত মাক এদিন লাগি তই গলি নে তই বলছোন নাযাওঁ। তই বলছোন নাযাওঁ উঠ বুলি কৈছো নাযাওঁ মই মাজত শুম উঠছো অ লাভলি আহা লাঠি এডাল আনাছো মই ইয়াত শুম মই ইয়াত শুম তোক মই তই উঠ না অ এই 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 এইগৰাকী ইয়াত শুই শুই ডিউটি মাৰিছে মই ভূতৰ ভয় গৈ আছো ৰ অ তৰা বাইদেউ কি হ'ল ইয়াত কিয় অকলে অকলে শুই আছে অকমান আৰাম কৰিছো ৰ এইটো ৰুমত কিয় বহি আছে আপুনি পাহৰিলে নেকি এইটো ৰুমত কি আছে কি আছে হা অ বাইদেউ কেইটা বাজিছে চাচোন 12টা হৈছে এইটো সময়তে কিন্তু আহে চাব এইবোৰলে ভয় নকৰো যা নকৰে পিছত কিন্তু মোক নামাতিব যা থাকক অ আপুনি ওলাই আহিলে যে আকৌ বোলে আপুনি ভূতলৈ ভয় নকৰে হেই ভূতৰ ভয়ত মই ওলাই অহা নাই অ ৰুমডালত ইমান গৰম এচিচন চলিয়ে আছে ক'ত গৰম পালেনো ৰাতি 12টা বজাত তোৰ লগত মোৰ চুপতি মাৰিবলৈ ধৈৰ্য নাই অ কমল ধাত এগৰাকী ভয়তে আহিছে মই গম নাপাওঁ ৰক্ষা কৰিব ৰাতিটো ভালে ভালে পাৰ প্ৰভু হে প্ৰভু এইটো মই অ কমল কমল ইয়াত আছো কি হ'ল কিয় চিঞৰিছিলে নাই এনে বোলো ক'ত বা আছ অ ভয় নকৰে বোলে ঐ ৰাকেশ দা পৰিষ্টা আহি পালা পালো এইজন কোন এয়া মোৰ ককা অ ককা ফটো ইয়াত কিয় ৰাখিছে মানে আজি ককাৰ